অষ্টম দৰমহা আয়োগৰ এক ডাঙৰ আপডেট আহি পৰিছে। অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰায় 6 মাহ পিছত কৰ্মচাৰী সংগঠনসমূহৰ সৈতে প্ৰথম বৈঠক অষ্টম দৰমহা আয়োগৰ অনুষ্ঠিত হৈছে। এই বৈঠকত ন্যূনতম বেতনৰ পৰা আৰম্ভ কৰি বাৰ্ষিক বৃদ্ধিসহ একাধিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয়। কৰ্মচাৰী সংগঠন নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনেৰীয়ে আয়োগৰ ওচৰত 51 পৃষ্ঠাৰ এক স্মাৰক পত্ৰ জমা দিছে, য'ত ন্যূনতম বেতন 69,000 আৰু বাৰ্ষিক 6% বৃদ্ধিৰ দাবী জনোৱা হৈছে। CNBC TV18ৰ প্ৰতিবেদন অনুসৰি কৰ্মচাৰী সংগঠনে ফিটমেন্ট ফেক্টৰ 3.833 ৰখাৰো দাবী তুলিছে। এই ফিটমেন্ট ফেক্টৰৰ ভিত্তিতে কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰি বৰ্তমানৰ 3% বাৰ্ষিক বৃদ্ধি অৰ্থাৎ এনুৱেল ইনক্ৰিমেণ্ট যি আমি 3% পাওঁ তাক বঢ়াই 6% কৰাৰ দাবী জনোৱা হৈছে, অৰ্থাৎ এনুৱেলি 6% দৰমহা বৃদ্ধি হ'ব লাগে। সংগঠনৰ মতে মূল্যবৃদ্ধিৰ হাৰ বহু বেছি হোৱা বাবে তাৰ সৈতে সামঞ্জস্য ৰাখি বেতন বৃদ্ধি হোৱাটো উচিত। হাউচ ৰেণ্ট এলাউন্স HRA পৰিৱৰ্তনৰ দাবীও সংগঠনৰ ফালৰ পৰা উত্থাপন কৰা গৈছে। কেন্দ্ৰীয় চৰকাৰে 17 জানুৱাৰী 2025ত অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰি যিটো 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব পাৰে বুলি অনুমান কৰা হৈছে। কৰ্মচাৰী সংগঠনসমূহৰ অন্যতম ডাঙৰ দাবী হ'ল HRA গাঁথনিত পৰিৱৰ্তন অনা। চহৰৰ ভিত্তিত HRA নিৰ্ধাৰণ প্ৰস্তাৱ দিয়া হৈছে। ডাঙৰ চহৰৰ বাবে বেছিক বেতনৰ 40%, টায়াৰ 2 চহৰৰ বাবে 35%, টায়াৰ 3 চহৰৰ বাবে 30%, ডিএনএছ এলাউন্সৰ সৈতে হাউচ ৰেণ্ট এলাউন্স সংযুক্ত কৰাৰ দাবী উত্থাপন কৰা গৈছে। স্মাৰক পত্ৰত আৰু কোৱা হৈছে হাউচ ৰেণ্ট এলাউন্সক ডিএনএছ এলাউন্সৰ সৈতে সংযুক্ত কৰা উচিত, যাতে মূল্য বৃদ্ধিৰ লগে লগে সেয়া অট'মেটিকেলি সংশোধিত হৈ গৈ থাকে। লগতে প্ৰতি 5 বছৰত চহৰৰ শ্ৰেণীবিন্যাস পুনৰ বিবেচনা কৰাৰ দাবীও জনোৱা হৈছে। আয়োগৰ বৈঠকত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত এইসমূহ দাবী গ্ৰহণ কৰা হয়। তাৰ লগতে অৰ্থনীতিবিদ পুলক ঘোষ আৰু প্ৰাক্তন IAS পংকজ জৈনো উপস্থিত আছিল। ডাঙৰ প্ৰশ্নটি এই যে কেতিয়া আহিব আয়োগৰ ৰিপৰ্ট, অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ ৰিপৰ্ট কেতিয়া দিব। অষ্টম দৰমহা আয়োগ গঠনৰ পিছত এয়া তেওঁলোকৰ প্ৰথমখন কৰ্মচাৰী সংগঠনসমূহৰ বৈঠক। ধাৰণা কৰা হৈছে ভৱিষ্যতে আৰু একাধিক দফাত আলোচনা হ'ব। আয়োগে সকলো পক্ষক 20 এপ্ৰিলৰ ভিতৰত নিজৰ মতামত জমা দিবলৈ কৈছে। ইয়াৰ পিছত দ্বিতীয় দফাৰ আলোচনা আৰম্ভ হ'ব। আয়োগে 18 মাহৰ ভিতৰত তেওঁলোকৰ ৰিপৰ্ট চৰকাৰক জমা দিব লাগিব। পৰৱৰ্তী আপডেটৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক, ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰক। ধন্যবাদ।